হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটত পদ মুকলি হৈ আছে। লাষ্ট ডেট হ'ল 25/2/2025, অৰ্থাৎ 25 ফেব্ৰুৱাৰী 2025 লাষ্ট ডেট। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ, ইয়াত 5টা অফিচ পিয়নৰ পোষ্ট মুকলি হৈ আছে। শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025, নেম অফ পোষ্ট অফিচ পিয়নৰ পদ মুকলি হৈ আছে। টোটেল পোষ্ট 5টা ওলাই আছে, আনৰিজাৰ্ভৰ কাৰণে 4টা আৰু STHৰ কাৰণে 1টা পোষ্ট মুকলি হৈ আছে। আনৰিজাৰ্ভৰ পোষ্ট যিকেইটা ওলাই আছে 4টা, সেই পোষ্টকেইটাৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে মন্থলি ৰিমিনুৰেশ্যন দিয়া হ'ব, অৰ্থাৎ মন্থলি চেলাৰী দিয়া হ'ব 12,000 পৰা 52,000 টকালৈকে, লগত গ্ৰেড পে থাকিব 3,900 টকা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ। আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু যদি হাই ছেকেণ্ডেৰী কেণ্ডিডেটে এপ্লাই কৰোঁ বুলি ভাবে তেন্তে এপ্লাই কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত ইনএলিজিবল হ'ব। মেট্ৰিক পাছলৈকে পাৰিব। ইয়াত যিহেতু মেট্ৰিক পাছৰ কথা উল্লেখ হোৱা নাই, ইয়াত হাই ছেকেণ্ডেৰী কথাহে উল্লেখ কৰা হৈছে। হায়াৰ ছেকেণ্ডেৰী যদি কেণ্ডিডেটে এপ্লাই কৰোঁ বুলি ভাবে তেন্তে এপ্লাই কৰিব নোৱাৰিব। বহুতে এপ্লাই কৰে, কিন্তু এপ্লাই নকৰিব। এপ্লাই কৰিও লাভ নাই। ৰিলেটেড আৰ্টিকল DC শিৱসাগৰ ৰিক্ৰুটমেণ্ট, আদাৰ ক্ৰাইটেৰিয়া অফ শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট, অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক। চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। আৰু এজ লিমিট ইয়াৰ কাৰণে বিচৰা হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপাৰ এজ লিমিট, এজ ৰিলেক্সেশ্যনো দিয়া হ'ব, এজ ৰিলেক্সেশ্যন থাকিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব, যিখন ভেলিড হ'ব লাগিব। হাউ টু এপ্লাই ফৰ শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট, ইয়াৰ কাৰণে এপ্লাই কেনেকৈ কৰিব চাওক। অফলাইন মাধ্যমেৰে ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ডাউনলোড কৰিব লাগিব, যাৰ লিংক আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব, কৰি সকলোখিনি যিখিনি চাৰ্টিফিকেট আপোনালোকে দিব জেৰক্স কৰি সকলোখিনি চেল্ফ এটেষ্ট কৰি দিব। এজ কাষ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, সকলোখিনি যিহেতু জেৰক্স কৰি লগত দিব, আপোনালোকে চেল্ফ এটেষ্ট কৰি দিব, অৰ্থাৎ নিজে চাইন কৰি দিব। কেণ্ডিডেট চেল্ফ প্ৰভাইড 3 কপি সেইটো মই আপোনালোকক কৈ দিছোঁ। 3 কপি ফটো দিব লাগিব, 1 কপি আপোনালোকে লগাই দিব লাগিব, আৰু 2 কপি আপোনালোকে বেক চাইডে চাইন কৰি দিব লাগিব। চাইন কৰি লগতে গাঁঠি দিব লাগিব, বা লগতে আপোনালোকে দি দিব। কেণ্ডিডেটছ আৰ টু চেণ্ড দেয়াৰ এপ্লিকেশ্যন টু দ্য এড্ৰেছ থ্ৰু পোষ্ট, আপোনালোকে এইটো এড্ৰেছতে নিজে দি থৈ আহিব পাৰিব, বা আপোনালোকে পোষ্টেলৰ যোগেও আপোনালোকে দিব পাৰিব। সেইটো এড্ৰেছতে আপোনালোকে দিব লাগিব। টু দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ, নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং, বিষ্ণুনগৰ, নিয়াৰ SP অফিচ শিৱসাগৰ, পিন 785640। যিসকল ইণ্টাৰেষ্ট হয় বা এপ্লাই কৰোঁ বুলি ভাবে আপোনালোকে 25 তাৰিখৰ ভিতৰতে, অৰ্থাৎ 25 ফেব্ৰুৱাৰীৰ ভিতৰতে এইটো এড্ৰেছতে আপোনালোকে জমা দি থৈ আহিব। যিহেতু আজি 19 তাৰিখ হ'ল আৰু 6 দিন সময় আছে আপোনালোকৰ হাতত। আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় সেইটোত এড্ৰেছত দি থৈ আহিব। আপোনালোকে এইটো এড্ৰেছত গৈ ড্ৰপ বক্সত আপোনালোকে ভৰাই দিব। ইয়াত প্লেচটো দিয়া হৈছে, লোকেশ্যনটো 1st ফ্ল'ৰ দেখিলে আপোনালোকে ইন ফ্ৰণ্ট অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ। ইয়াত আপোনালোকে ছাবমিট দেখিছে এপ্লিকেশ্যন, এতিয়া ড্ৰপ বক্স আপোনালোকে ড্ৰপ বক্সত ভৰাই থৈ আহিব এইটো এড্ৰেছতে। ষ্টাৰ্টিং ডেটটো হ'ল 10 ফেব্ৰুৱাৰী 2025, মই কৈছোঁ। লাষ্ট ডেটটো হ'ল 25 ফেব্ৰুৱাৰী। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 25 ফেব্ৰুৱাৰী আগতে এপ্লাই কৰি দিব, বা লাষ্ট ডেট 25 তাৰিখ আছে, আপোনালোকে 25 তাৰিখলৈকে পাৰিব। ইয়াৰ কাৰণে আপোনালোকে সকলোখিনি চাবলৈ হ'লে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক পাই যাব, এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট, সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। গতিকে গম পালে আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 25 তাৰিখৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। আপোনালোকে মেট্ৰিক, আকৌ এবাৰ মই কৈছোঁ, আপোনালোকে মেট্ৰিক পাছলৈকে পাৰিব, কিন্তু হাই ছেকেণ্ডেৰী যিসকল কেণ্ডিডেট আছে সেইসকলে এপ্লাই কৰিব নোৱাৰে। এনে এপ্লাই আপোনালোকে নকৰিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যিমান সোনকালে পাৰে আপোনালোকে যিসকল কোৱালিফিকেশ্যন হয়, মানে যিটো কোৱালিফিকেশ্যন মিলে, যিসকল 8 পাছ বা 10 পাছ, আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।